নাই আচলতে চৰকাৰৰ ফালৰ পৰা যিবোৰ সিদ্ধান্ত লোৱা হৈছে, যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছে যে ধৰি লওক ইয়াৰ আগত কৈছে যে মন্ত্ৰী অহাৰ কাৰণে, গৃহমন্ত্ৰী অহাৰ কাৰণে, প্ৰধানমন্ত্ৰী অহাৰ কাৰণে তেওঁলোকে পুলিচ ফৰ্চৰ অসুবিধা হোৱাৰ কাৰণে তেওঁলোকে উচ্ছেদখিনি কৰিব পৰা নাই, বিভিন্ন ধৰণৰ কথা দেখুওৱাৰ কাৰণে ক'ৰবাত কোড অফ কণ্ডাক্ট ভাৰতীয় নাগৰিক হোৱা হিচাপে ক'ৰবাত আমি সেইটো মানিবলগীয়া হৈছোঁ। কিন্তু ইয়াৰ পাছত আজি ইলেকশ্যনখিনি যোৱাৰ পাছত, চৰকাৰ বহাৰ পাছত কিন্তু কাৰ্বিসকলৰ সত্তাৰ প্ৰতি যিটো বেদখলকাৰীৰ ওপৰত যিটো কথা দিয়া হৈছে, কিন্তু ইয়াৰ ওপৰত সেই পূৰণ কৰাৰ স্বাৰ্থত আজিলৈকে চৰকাৰৰ পৰা কোনো এটা সিদ্ধান্ত লয়। হয়, আজি আমি বহিছোঁ, কিন্তু আজি বহিছোঁ, চৰকাৰে পুনৰ কিছু সিদ্ধান্ত লোৱা হৈছে যিখিনি আমি যিটো ৰিভিউ কৰিছোঁ, ক'ত কি কৰিব লাগে, কেনেকৈ কৰিব লাগে, ক'ত কৰিবলগীয়া আছে, গোটেইখিনি কৈছোঁ। সেইটোৰ কিছু আমাক সময়খিনি দিয়া হৈছে বা সময়খিনি লোৱা হৈছে। এই সময়ত যদি আকৌ তেওঁলোকে যদি নকৰা নহয়, তেওঁলোকে পুনৰ সেইটো আমি আন্দোলনৰ পথত আমি যাবলগীয়া বা নামিবলগীয়া, সেইটো আমি বাধ্যত আমি সেইটো কৰিবলগীয়া হ'ব। সেইটো কোনো এটা চৰকাৰক বেয়া পোৱা নহয়, কোনো এটা চৰকাৰক বেয়া পোৱা বা কোনো এটা পাৰ্টিক বেয়া পোৱা সেইটো নহয়। আমাৰ কথাটো হৈছে, আমাৰ জনগোষ্ঠীয় হিচাপে কাৰ্বিসকলৰ সমস্যা, এই সমস্যাটো যিহেতু এই সমস্যাৰ প্ৰতি মাত মাতি হৈছে, সেইটো যদি চৰকাৰ যদি গুৰুত্ব দিব নিবিচাৰে, যিবোৰ প্ৰতিশ্ৰুতি দিছে আলোচনা কৰিছোঁ, সেইটো হৈছে কেবিনেট এটা ডিচিশ্যন লোৱাৰ পাছতো যদি বাৰম্বাৰ যদি আমাক প্ৰতিশ্ৰুতি দিয়াৰ পাছতো যদি আমাৰ প্ৰতি যদি বিশ্বাসঘাত ঠগ বা প্ৰবঞ্চনা তেনেকুৱা আমি দেখা পাওঁ, তেতিয়াহ'লে সেইটো আমি বহি পেলাই আমি শান্তি বহি নাথাকোঁ। যোনে যি কৰক আমি নাজানো, কিন্তু নিজৰ ভূমিৰ বাবে, নিজৰ অধিকাৰ বাবে, নিজৰ প্ৰাপ্যৰ বাবে, নিজৰ সুৰক্ষাৰ বাবে যিকোনো পৰ্যায়ত আমি তাত মাত মাতাৰ কাৰণে, আন্দোলন কৰাৰ কাৰণে আমি সাজু আছোঁ।